নমস্কাৰ প্ৰিয় দৰ্শক জাতিৰ কথা কোৱা বহাগ বিহুত বহাগৰ চিন্তা কৰা অসমীয়াই অসমীয়া জাতিটোৱে কেনেকৈ অনা অসমীয়াৰ ওচৰত গ্ৰাস পালে সেই সম্পূৰ্ণ কথা কোৱা এটা সময়ত অসমক নেতৃত্ব বিহুত কেনেকৈ অসমীয়া জাতিৰ কথা কৈছিল শুনক এতিয়া গুৱাহাটীৰ ঐতিহাসিক খেলপথাৰত থিয় হৈ দুপৰীয়া বহাগৰ প্ৰথমটো ৰ'দত ডিঙিৰ শিৰ ফুলাই ফুলাই অসমীয়া জাতিটোক বদনাম দিয়া বহু নেতাই ভাষণ মাৰিব বহু নেতাই ক'ব যে অসমীয়া মানুহে যেনিবা চৰকাৰৰ 1250 টকাটোকে লৈ চলি আছে তেনেকুৱা কথা ক'ব অসমীয়া মানুহে কি কৰিব লাগে অসমীয়া মানুহ কেনেকৈ আগুৱাই যাব লাগে অসমীয়া মানুহে কাম নাই কৰা কাম কৰিব লাগে অনা অসমীয়াই বজাৰ দখল কৰিছে বুলি টেটু ফালি শিৰ ফালি বহাগৰ ভৰ দুপৰীয়া ঐতিহাসিক খেলপথাৰত থিয় হৈ পেলাই ভাষণ দিয়া বহু নেতা আমি এতিয়া দেখিবলৈ পাইছোঁ কিন্তু অতি পুতৌ লাগে এই যে ডিঙিৰ শিৰ ফুলাই ফুলাই বহাগৰ প্ৰথমটো ৰ'দত ঐতিহাসিক খেলপথাৰত থিয় হৈ অসমীয়া জাতিটো তললৈ গ'ল অসমীয়া জাতিটোৱে আঁচনিৰ ওপৰত নিৰ্ভৰশীল হ'ল অসমীয়া জাতিটোক অনা অসমীয়াই গ্ৰাস কৰিলে বুলি যে টেটুৰ শিৰ ফালি ফালি চিঞৰে সেই হিৰ ফালি ফালি চিঞৰি থকা সেই বক্তাজনে হাতত লৈ থকা মাইকটোলৈ যদি লক্ষ্য কৰে বিচাৰ কৰিবলৈ যায় তেতিয়া আপুনি দেখিব যে সেই ডিঙিৰ শিৰ ফুলাই ফুলাই অনা অসমীয়াৰ পৰা অসমীয়া জাতিটোক সাৱধান হ'বলৈ কৈ থকা সেই নেতাই লৈ থকা মাইকটো কোনোবা এগৰাকী অনা অসমীয়াৰ পৰা বিনামূলীয়াকৈ আনি ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি থাকে যেতিয়া ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি ভাগৰ লাগে যেতিয়া ৰ'দে মূৰত ধৰোতে যিটো এটা কাষতে এটা ৰভাঘৰ বনাই থয় সেই ৰভাঘৰটো ক'ৰ পৰা আনে যদি আপুনি চাই তেতিয়া দেখিব কোনোবা এগৰাকী অনা অসমীয়াৰ পৰাই সেই ৰভাঘৰটো বিনামূলীয়াকৈ আনিছে তুমি বিনামূলীয়াকৈ অনা অসমীয়াৰ মায়েকত ভাষণ দিয়াৰ পিছত ঘাম ওলোৱা দেহাটো শুকুৱাবৰ কাৰণে বহা সেই পেণ্ডেলটো অনা অসমীয়াৰ পৰা আনিব পাৰা আৰু অনা অসমীয়াৰ পৰা আনি অসমীয়া জাতিটোক আকৌ ডিঙিৰ শিৰ ফুলাই ফুলাই গালি দিবও পাৰা ইতিমধ্যে ডিবি নিউজৰ দৰ্শকে প্ৰত্যক্ষ কৰিছে এইসমূহ দৃশ্য য'ত এসময়ৰ এটা জাতীয় সংগঠনক নেতৃত্ব দিয়া নেতা আজি হেণ্ডক্লাব এয়া কোৰ্টৰ সন্মুখত দেখা পোৱা গৈছে আৰক্ষীয়ে হেণ্ডক্লাব লগাই এক প্ৰকাৰ চুচুৰাই লৈ যোৱা বুলি ক'ব পাৰি মই আমাৰ সতীৰ্থ আইনুল আহমেদৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম অধিক তথ্যৰ বাবে সংযুক্ত হ'বলৈ চেষ্টা কৰিছোঁ আমাৰ সতীৰ্থৰ সৈতে আইনুলৰ সৈতে আমি সংযুক্ত হৈছোঁ আইনুল সমগ্ৰ বিষয়ৰ ওপৰত আপুনি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত আছে ডিব্ৰুগড়ত আছে আৰক্ষী চকীৰ কাষলৈকেও গৈছিল ৰাতি গ্ৰেপ্তাৰ কৰা আটক কৰা প্ৰসংগটো ইতিমধ্যে আমাক বাতৰি প্ৰকাশ জনাই আছে পঠাই আছে আইনুল আহমেদ শেহতীয়া আপডেট কি আছে শংকৰজ্যোতি বৰুৱা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক বৰ্তমান হেণ্ডক্লাব আইনুল
হয় নব এটা কথা ক'ব লাগিব দুলিয়াজান থানাৰ কাষতে এটা বীৰেন সিং নামৰ তেল ডিপো এটা আছে আৰু সেই বীৰেন সিং তেল ডিপোৰ যিসকল ব্যক্তি আছিলে কৰ্মৰত তেখেতলোকৰ ডিপোটোৰ মালিক সকলোৱে কৈছে যে তেল ডিপোটো বলপূৰ্বকভাৱে দখল কৰিব বিচাৰিছে বুলি তেখেতলোকে এটা অভিযোগ উত্থাপন কৰিছে। তেল ভৰাব গৈছিল নে পেট্ৰল পাম্প দখল কৰিব গৈছিল? অভিযোগত কি লিখা আছিলে এফআইআৰত? অভিযোগ পত্ৰত কি আছে? অভিযোগটো হয়তো আমি সম্পূৰ্ণ গম পোৱা নাই, কিন্তু অভিযোগটো তেখেতলোকে কি ধৰণৰ আৰক্ষীত কেনেধৰণৰ কি গোচৰ ধৰিছে। আইনুল ইতিমধ্যে অভিযোগ অনুসৰি এনেকুৱা ধৰণৰ আছিল, আমাৰ হাতত পোৱা তথ্য অনুসৰি যে সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি যে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ আৰু তেওঁৰ টিমে কেইজনমান ব্যক্তিয়ে পেট্ৰল পাম্পত গুণ্ডাগিৰি চলাইছিল আৰু পেট্ৰল পাম্পৰ কৰ্মৰত কৰ্মচাৰীক মাৰধৰ কৰাৰ অভিযোগ দিছিল। কিন্তু এই অভিযোগৰ সত্যতা কিমান আছে সেয়া গম পোৱা যাব। আৰু কালি বিশেষভাৱে নিশাও সামাজিক মাধ্যমত শংকৰজ্যোতি বৰুৱাই নিজেই সামাজিক মাধ্যমত পোষ্ট কৰিছিল যে মই গ্ৰেপ্তাৰ হোৱা নাই, মোৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰি আছে সংবাদ মাধ্যমত, এই ধৰণৰ পোষ্ট তেখেতেও দিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা পোৱা গৈছিল যে নিশাই আৰক্ষীয়ে আটক কৰিছে, সোধপোছ কৰিছে, মেডিকেলৰ বাবে লৈ গৈছিল আৰু তাৰ পিছত বিভিন্ন ধৰণৰ অসমৰ ন্যায় সংহিতা ধাৰাত ইতিমধ্যে আটক কৰা হৈছে। আপোনাৰ তাত কি কি তথ্য আছে? শেহতীয়া আপডেট কি আছে? শেহতীয়া আপডেটটো আপোনাৰ যোৱা ৰাতি নিশাৰ মানে মাজনিশাই তেখেতক দুলিয়াজানত আটক কৰিছিল। আটক কৰাৰ পিছতে ততাতৈয়াকৈ ডিব্ৰুগড় সদৰ থানাত অনা হ'ল। সদৰ থানাত অনাৰ পিছত তেখেতক চিকিৎসালয়লৈ যোৱা হ'ল। কিন্তু আজি আমি যিমানখিনি গম পালো, আমি গম পোৱা মতে আৰক্ষীৰ তৰফৰ পৰা তেখেতক গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষী ঘোষণা কৰিছিলে। আৰু এটা কথা উল্লেখ কৰিব লাগিব নব যে দুলিয়াজান থানাত 90/25 নম্বৰ ৰুজু হোৱা গোচৰ এটাত সেই গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত আৰক্ষীয়ে 196(1)/196(1)B (197)(1)B 1/197(1)C (197)(1)B (3)/352/353 (1)B (353)(1)C হয় (353)(2) ধাৰাসমূহৰ আৰোপৰি আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক যিগৰাকী আছে শংকৰজ্যোতি বৰুৱা তেখেতক গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমানলৈকে তেখেতক ন্যায়িক জিম্মালৈ লৈ গৈছে। বাকী কি পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণৰ কি হয় আমি জনাবলৈ চেষ্টা চলাম। নিশ্চয়কৈ এতিয়া বৰ্তমান দুলিয়াজান আৰক্ষীৰ তত্ত্বাৱধানত থাকিব। আইনুল, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সবিস্তাৰে আমাৰ তথ্য জনোৱাৰ বাবে। এক প্ৰকাৰ তেল ডিপোৰ কৰ্তৃপক্ষৰ লগত আপুনি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল নেকি? তেল ডিপোটোৰ নাম কি আছিল? বীৰেন তেল ডিপো, ইণ্ডিয়ান অইলৰ। তেল ডিপোৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব চেষ্টা কৰিছিল নেকি? তেল ডিপোৰ কৰ্তৃপক্ষৰ লগত আমাৰ এতিয়ালৈকে বৰ্তমানলৈকে যোগাযোগ কৰা নাই। আমি যোগাযোগ কৰিব চেষ্টা চলাই আছো। যেনেধৰণে আমি ডিব্ৰুগড়খনক আমি চেষ্টা চলাই আছো। তেখেতলোক যদি আমি লগ পাওঁ নিশ্চয়কৈ তেখেতলোক আমি যোগাযোগ কৰিবলৈ পৰৱৰ্তী প্ৰথমবাৰৰ বাবে আক্ৰমণ আছিল নে পূৰ্বতেও গৈছিল? পূৰ্বতে গৈছিল বুলি আমি শুনা নাই, কিন্তু এবাৰ খালি ভিডিঅ'টো যিসকলে অভিযোগ দিছে তেখেতলোকে কৈছে যে আগতেও আহি তেখেতলোকে গুণ্ডাগিৰি কৰে আৰু দ্বিতীয়তে তেখেতলোকে আহি তেল সোমাই পইচা নিদিয়ে, বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে। সেই অভিযোগৰ ভিত্তিতে গোচৰ তৰাত দুলিয়াজান আৰক্ষীয়ে তেখেতক আইনুল, এটা কথা কিন্তু ক'ব লাগিব, আপুনি গ্ৰাউণ্ডত আছে আৰু সামাজিক মাধ্যমত এটা কথা কিন্তু বিভিন্নজনে চৰ্চা কৰিছে, এই বিষয়টো ভালো পোৱা নাই যে অসমীয়া এজন যুৱক, অনা অসমীয়া এজন ব্যৱসায়ী কিন্তু আইনৰ দৃষ্টিত কোনো উৰ্ধত নহয়। কিন্তু এই বিষয়টো এতিয়া সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন এংগুলত মন্তব্য কৰি থকা দেখা পোৱা গৈছে। একাংশই এই চৰ্চাত কৈছে যে এজন জাতীয়তাবাদী শিবিৰৰ নেতা, প্ৰাক্তন নেতা বৰ্তমান আৰক্ষীয়ে হাতত হেণ্ডক্লাব লগাই এজন শিক্ষিত যুৱকক চুচুৰাই লৈ যোৱাটো কিমান যুক্তিসংগত? তেওঁলোক সন্ত্ৰাসবাদী নেকি? তেওঁলোকক যেনেধৰণে আৰক্ষীয়ে লৈ গৈছিলে নিশাৰ ভিতৰতে কোনো ধৰণৰ জাননী নটিচ নিদিয়াকৈ, এয়া দৰত কাৰ প্ৰতি? অসমত এতিয়া অসমীয়াগিৰি নচলিব নেকি? এই ধৰণৰ বিষয়সমূহ কিন্তু চৰ্চা লাভ কৰি আছে এতিয়া সামাজিক মাধ্যমত। আইনুল, আপুনি গ্ৰাউণ্ডত আছে কাৰণে সুধিছো, ডিব্ৰুগড়ত এতিয়া কেনেকুৱা ধৰণৰ পৰিৱেশ? হয় ক'ব লাগিব আমাৰ ডিব্ৰুগড়তো বিভিন্ন ধৰণৰ ইতিমধ্যে কিছুমান দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যিহেতু এটা সংগঠনৰ পৰা তেখেতে সংগঠনৰ পৰা অহা আৰু
অসমীয়া জাতিটোক নেতৃত্ব দিয়া বুলি এনেকুৱা ধৰণৰ বিভিন্ন প্ৰতিক্ৰিয়া আহি পৰিছে। দুলীয়াজনকো আমি যদি খবৰ লৈছো, দুলীয়াজনতো বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছে, প্ৰতিবাদ হৈছে, আমি ইমানটো পৰ্যন্ত গম পাইছো। এইটো পুৰা এটা চৰ্চা হৈছে, কিন্তু এজন অসমীয়া ল'ৰা কেনেকে আটক কৰি আমাৰতো কিমান যুক্তিসংগত, যিহেতু ডিব্ৰুগড় সদনৰ আমাৰ পিছতো তেখেতক কিন্তু হেণ্ডকাপ লগাই গৈছে। হেণ্ডকাপ লগাই যোৱাৰ পিছত এতিয়া বৰ্তমান প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যে এজন সংগঠনৰ ব্যক্তি, এজন জাতীয়তাবাদ কৰা ব্যক্তিকে কেনেকৈ ধৰণৰ হেণ্ডকাপ লৈ যাব পাৰে, আৰক্ষীয়ে যি ধৰণে তেখেতক লৈ আহিছে, কিন্তু এইটো যুক্তিসংগত নহয়। বিভিন্ন মহলত চৰ্চা হৈছে, প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এয়া একপক্ষীয় হ'ব নেকি? শংকৰজ্যোতি বৰুৱাৰ টীম বা শংকৰজ্যোতি বৰুৱাহঁতে তেওঁলোকে এই অভিযোগক কেনেধৰণে প্ৰতিহত কৰিব বা এই প্ৰতি অভিযোগ কেনেকে দিব বা আৰক্ষীৰ তৰফৰ পৰা তেওঁলোকৰ তৰফৰ পৰা কিবা FIR দিয়া হৈছে নেকি, কিবা গোচৰ দিছে নেকি? বিশেষকৈ সংবাদ মাধ্যমত কোনো ধৰণৰ মন্তব্য দিব পৰা নাই, আৰক্ষী কাষলৈকে যাব দিয়া নাই সতীৰ্থসকলক। নিশ্চয় আইনুল, আমি চেষ্টা চলাই আছো হয় নবা আৰক্ষী কাষলৈ, কিন্তু আৰক্ষী কাষৰ ফালৰ পৰা আমাৰ কোনো ধৰণৰ মন্তব্য পোৱা নাই। আৰু ক'ব লাগিব যে যোনে যিগৰাকী অভিযোগ দিছে, কিন্তু শংকৰজ্যোতি বৰুৱাৰ তৰফৰ ইতিমধ্যে লাগি আছে আৰু ন্যায়িক সীমাৰ ফালৰ পৰা যিমানখিনি পাৰে বহুত কম সময়ৰ পিছত যদি তেখেতে মুকলি হোৱাৰ সম্ভাৱনাও আছে, যিখিনি আমি দেখিছো। আৰু এতিয়া বৰ্তমান যিকেইটা গোচৰ ৰুজু কৰিছে, কেইবাটাও গোচৰ ৰুজু কৰিছেতো, বাকী পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব ন্যায়িক সীমাত কেনেকুৱা ধৰণৰ কি বিচাৰপীঠসকলে শুনানি দিয়ে। প্ৰায় 10টা গোচৰ বুলি ক'ব পাৰি। ন্যায় সংহিতা, ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত থকা 2023 উল্লেখিত ধাৰাসমূহ ইতিমধ্যে আপুনি উল্লেখ কৰিছে। PS গোচৰ নং 90/2025 হিচাপে পঞ্জীয়ন কৰা হৈছে। 196/A ক, 196/A খ, 197/1 খ, 197/1 গ, 197/1 ঘ, তেনেধৰণে 352, 353, 353 গ, 353/2 এনেধৰণে 10টাকৈ বিভিন্ন ধৰণৰ গোচৰত ইতিমধ্যে আটক কৰিছে। আৰু এওঁলোকক আৰক্ষীয়ে জেৰা চলাইছে আৰু জেৰাৰ অন্তত এতিয়া তেওঁলোকক আৰক্ষীয়ে পুনৰ জিম্মাত লৈছে, মেডিকেললৈকে লৈ যোৱা হৈছে। আৰু এই সময়ছোৱাত আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য দিব দিয়া নাই শংকৰজ্যোতি বৰুৱাক। আমাৰ সংবাদ মাধ্যমৰ সতীৰ্থসকলৰ সৈতেও এক প্ৰকাৰ ক'ব পাৰি যে যেনেধৰণে সন্ত্ৰাসবাদী এটাক লৈ যোৱা হয় বা দুষ্ট চক্ৰৰ এক প্ৰকাৰৰ ব্যক্তিসকলক যেনেধৰণে চুচুৰাই লৈ যোৱা হয়, ঠিক তেনেধৰণৰ পৰিৱেশ হৈছে। আৰু আপোনালোকেও আৰক্ষীৰ তৰফৰ পৰা যিহেতুকে কোনো ধৰণৰ মন্তব্য দিয়া নাই। উল্লেখ কৰিব লাগিব যে প্ৰথম যিটো ভিডিঅ'টো ভাইৰেল হৈছিলে, যিগৰাকী মহিলা বা যিকেইজনে ভিডিঅ'টো কৰিছে, ভিডিঅ'টোত তেখেতলোকক একো কবলৈ আমি এনেকে বনা নাই, কিন্তু যিগৰাকী তেল ডিপুৰ কৰ্তৃপক্ষই বাৰে বাৰে কৈছে তেখেতলোকে তেল ভৰাই পইচা নিদিয়ে, তেখেতলোকে দাদাগিৰি কৰে, তেখেতলোকে মাৰধৰ কৰে। কিন্তু এই যিটো দল আছিল সেইদিনাখন ডিপুত, সেই দলটোৰ ফালৰ পৰা কোনো ধৰণৰ এনেকুৱা কথা শুনিব পোৱা নাই। সেই ভিডিঅ'টোৰ ভাইৰেল হোৱাৰ পাছতে এনেকুৱা এটা পৰিৱেশ হ'ল। কিন্তু এটা কথা ক'ব লাগিব যে আচলতে দোষী কাৰ গাত দুখ আছিলে, প্ৰকৃততে কোনজন দোষী হয় তাৰ গাত কিন্তু আমি এতিয়ালৈকে পোৱা নাই সম্পূৰ্ণ। যদি এটা ভিডিঅ' ভাইৰেল হৈছে, ভিডিঅ'টোৰ ওপৰত ভিত্তি কৰি কোনো ক'ব নোৱাৰে যে এইজন ব্যক্তিয়ে দোষী সাব্যস্ত হয় বা দোষী হয়। কিন্তু এইটো প্ৰক্ৰিয়াত ধৰক আমি এতিয়ালৈকে শংকৰজ্যোতি কোনো মন্তব্য পোৱা নাই। আৰু দ্বিতীয় কথা, আমি আৰক্ষীৰ পৰা একো জানিব পৰা নাই। কিন্তু এই বস্তুটো এতিয়া আমি চেষ্টা চলাই আছো, পৰৱৰ্তী পৰ্যায়ত আমি গম পাম, কিন্তু এতিয়ালৈকে আমি ধৰিব পৰা নাই আচলতে প্ৰকৃততে কি হৈছে। নিশ্চয়কৈ আইনুল, এটা ভাইৰেল ভিডিঅ' আৰু তাৰপিছত পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীৰ গোচৰ, আৰু এই গোচৰৰ পিছতে এতিয়া গ্ৰেপ্তাৰ। আৰক্ষীও খুব সক্ৰিয়। আশা কৰিম যে এই বিষয়টোৰ ওপৰত এতিয়া আপুনি ভবাৰ ধৰণে বা আপুনি কোৱাৰ ধৰণে এয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰি আছে যে অসমত এতিয়া অসমীয়া জাতিৰ বাবে এটা সময়ত অসমক নেতৃত্ব দিয়া নেতাৰ এয়া প্ৰকৃত স্বৰূপ নে নেতাসকলক ফচুৱা হৈছে। এই বিষয়ত বিভিন্ন ধৰণৰ বিভিন্ন এংগুলত চৰ্চা হৈ আছে সামাজিক মাধ্যমত। একাংশই ক'ব বিচাৰিছে যে কেনেধৰণে এটা জাতীয় সংগঠনৰ নেতৃত্ব লোৱা নেতা এজনক আৰক্ষীয়ে কিয় চুচুৰাই লৈ গ'ল, নিশাৰ ভিতৰতে আটক কৰি লোৱা হ'ল, আন এটা পক্ষক কিয় কোনো ধৰণৰ উত্তৰ দিয়াৰ সুযোগ দিয়া নহ'ল। ব্যৱস্থাটো হৈছে খুব যিটো ভিডিঅ'টো যিটো ভাইৰেল হ'ল, খুব আৰক্ষীৰ ফালৰ পৰা খুব শীঘ্ৰে ব্যৱস্থা হোৱা দেখা গ'ল। কিন্তু এনেকে ধৰণৰ আমি বহুত বিষয় দেখিছো, কিন্তু এইটো বিষয় যেনেকে ধৰণে হ'ল, আপোনাৰ ভিডিঅ' এটা ভাইৰেল হ'ল, ৰাতি মাজনিশা গৈ কিনে তেখেতক আটক কৰিলে, উঠাই আনি কিনে থানাৰ পৰা দুলীয়াজান থানাৰ পৰা ডিব্ৰুগড় সদৰ থানাত আনিলে, ডিব্ৰুগড় সদৰ থানাৰ পৰা আনি তেখেতক চিকিৎসা কৰালে।
চিকিৎসা কৰোৱাৰ পিছত তেখেতৰ ওপৰত কেইবাটাও গোচৰ ৰুজু হ'ল। গোচৰ ৰুজু কৰাৰ পিছত আজি তেখেতক ন্যায়িক জিম্মালৈ দিয়া হৈছে আৰু লগত হাতত হেণ্ডকাপ লগাই গৈছে। এইটো এটা খুব এটা বেলেগ এটা বিষয়, যিটো বিষয় এতিয়া সংবাদ মাধ্যমে হওক, সামাজিক মাধ্যমে হওক, সমগ্ৰ অসমতে চৰ্চাৰ বিষয় হৈ পৰিছে যে শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাপ লগাই লৈ যোৱা হৈছে। নিশ্চয়কৈ আইনুল, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া পৰৱৰ্তী পৰ্যায়ত আপোনাৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ অধিক তথ্যৰ বাবে, আৰু আপুনিও যোগাযোগ অব্যাহত ৰাখক, গ্ৰাউণ্ডত থাকক, আপডেট আমাক জনাব। ধন্যবাদ। আইনুল আহমেদৰ সৈতে আমি সংযুক্ত হৈছিলোঁ ডিব্ৰুগড়ৰ পৰা। এক প্ৰকাৰ ক'ব পাৰি যে আৰক্ষীয়ে এতিয়া জিম্মাত লৈছে, আৰক্ষীয়ে বিভিন্ন ধৰণৰ জেৰা চলাব, আৰু জেৰাৰ পিছত কি হয় কি নহয় আৰক্ষীৰ তৰফৰ পৰাও নিশ্চয় জনোৱা হ'ব। কিন্তু এই বিষয়টোৱে এতিয়া সামাজিক মাধ্যমত তোলপাৰ লাগিছে, কিয়নো শংকৰজ্যোতি বৰুৱা এটা চিনাকি নাম। শংকৰজ্যোতি বৰুৱা সিদিনালৈকে অসমৰ এটা জাতীয় সংগঠন আছুক নেতৃত্ব দিছিল, কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দৰে গুৰু দায়িত্বত আছিল, আৰু তেখেতে এতিয়া তেখেতৰ প্ৰাক্তন এতিয়া আছু নেতাজনৰ এতিয়া হাতত হেণ্ডক্লাব, আৰু এই হেণ্ডক্লাব বিষয়টো এতিয়া সামাজিক মাধ্যমৰ উপৰিও বিভিন্নজনে চৰ্চা লাভ কৰিছে যে অসমত এতিয়া এই বিষয়টো কেনেধৰণৰ ন্যায়, বা এটা ৰাতিৰ ভিতৰত শংকৰজ্যোতি বৰুৱাই আৰক্ষীক সহযোগ নকৰিব নেকি? অসমতে থকা এজন ব্যক্তি যাৰ স্থায়ী ঠিকনা আছে, তেনে ব্যক্তিক সন্ত্ৰাসবাদীৰ দৰে নিশাৰ ভিতৰতে আৰক্ষীয়ে কেনেধৰণে কম সময়ৰ ভিতৰত ইমান বৃহৎ একশ্যন, আৰু ইয়াৰ পিছত সংবাদ মাধ্যমৰ কাষলৈকে যাব দিয়া নাই, নিশাৰ পৰা আৰম্ভ কৰি কোনো মন্তব্য কাকো কৰিব দিয়া নাই, আৰক্ষীয়ে একশ্যন মোডত আছে। আৰু এই বিষয়টোৰ ওপৰত এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে যে সৌদিনালৈকে জাতীয়তাবাদৰ কথা কোৱা বা বিহুৰ কথা কোৱা, বিহুক লৈ অসমীয়া জাতিক লৈ সক্ৰিয় হৈ থকা শংকৰজ্যোতি বৰুৱাক এনেধৰণে হেণ্ডকাপ কৰি হাতত লগাই লৈ যোৱা বিষয়টো ভাল হোৱা নাই, বা ভাল ধৰণে চাব পৰা নাই একাংশ লোকে, যিসকলে শংকৰজ্যোতি বৰুৱাৰ অনুৰাগী বা শংকৰজ্যোতি বৰুৱাই কোৱা কথাসমূহ যেনেধৰণে অতি সুন্দৰ ৰূপত উপস্থাপন কৰে বিহুৰ সময়ত, অসমীয়া জাতিৰ বিষয়ৰ সময়ত, এই বিষয়সমূহৰ ওপৰত কথা কোৱা এজন ব্যক্তিয়ে ইমান তল খাপলৈকে নামিব পাৰিবনে? এনেধৰণৰ বিষয়সমূহ এতিয়া সচেতন ব্যক্তিসকলে ভাবিবলৈ বাধ্য হৈছে। আন এক বিষয়ৰ ওপৰতো চৰ্চা লাভ কৰা দেখা পোৱা গৈছে সামাজিক মাধ্যমত। তেওঁলোকেও ক'ব বিচাৰিছে যে একাংশ এতিয়াও এনেধৰণৰ নেতা আছে যিসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পন্থা লৈ এখন দামী গাড়ীত ঘূৰে, তেওঁলোকৰ আশে পাশে বিভিন্নজন ব্যক্তিক লৈ ঘূৰে, তেওঁলোকৰ টকা বা ইনকাম চ'ৰ্চ যদি চাওঁ তেতিয়াহ'লে শূন্য। গতিকে এনেধৰণৰ প্ৰক্ৰিয়াও নচলা নহয় বুলিও সামাজিক মাধ্যমত চৰ্চা লাভ কৰি আছে বা বিষয়টোৰ ওপৰত কথা পাতি আছে। কিন্তু কোন শুদ্ধ কোন অশুদ্ধ এয়া আৰক্ষীয়ে তদন্তৰ পিছত গম পোৱা যাব। কিন্তু এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছিল, আৰু এই ভাইৰেলটো আছিল পেট্ৰল পাম্পত, আৰু পেট্ৰল পাম্পৰ কৰ্মচাৰীক মাৰধৰ কৰাৰ অভিযোগ আহিছে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে আৰু এই টিমৰ। লগতে পেট্ৰল পাম্পটো দখল কৰাৰো অভিযোগ আছে, আৰু এই অভিযোগৰ ভিত্তিতেই গোচৰ ৰুজু কৰিছিল আৰক্ষীৰ ওচৰত ভুক্তভোগীয়ে, আৰু এই গোচৰৰ ভিত্তিতে একশ্যন আৰম্ভ হৈছিল। আৰু দুলীয়াজানা থানাত গোচৰ ৰুজু কৰাৰ পিছতে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ হাতত লাগিল হেণ্ডক্লাব। প্ৰথমটো ৰ'দত ঐতিহাসিক খেলপথাৰত থিয় হৈ অসমীয়া জাতিটো তললৈ গ'ল, অসমীয়া জাতিটোৱে আঁচনিৰ ওপৰত নিৰ্ভৰশীল হ'ল, অসমীয়া জাতিটোক অনা অসমীয়াই গ্ৰাস কৰিলে বুলি যে টেটুৰ শিৰ ফালি ফালি চিঞৰে, সেই
হিৰ ফালি ফালি চিঞৰি থকা সেই বক্তাজনে হাতত লৈ থকা মাইকটোলৈ যদি লক্ষ্য কৰে বিচাৰ কৰিবলৈ যায় তেতিয়া আপুনি দেখিব যে সেই ডিঙিৰ হিৰ ফুৰাই ফুৰাই অনা অসমীয়াৰ পৰা অসমীয়া জাতিটোক সাৱধান হ'বলৈ কৈ থকা সেই নেতাই লৈ থকা মাইকটো সেই মাইকটো কোনোবা এগৰাকী অনা অসমীয়াৰ পৰা বিনামূলীয়াকৈ আনি ডিঙিৰ হিৰ ফুলাই ফুলাই ভাষণ মাৰি থাকে যেতিয়া ডিঙিৰ হিৰ ফুলাই ফুলাই ভাষণ মাৰি ভাগৰ লাগে যেতিয়া ৰদে মূৰত ধৰোতে যিটো এটা কাষতে এটা ৰভাঘৰ বনাই থয় সেই ৰভাঘৰটো ক'ৰ পৰা আনে যদি আপুনি চাই তেতিয়া দেখিব কোনোবা এগৰাকী অনা অসমীয়াৰ পৰাই সেই ৰভাঘৰটো বিনামূলীয়াকৈ আনিছে তুমি বিনামূলীয়াকৈ অনা অসমীয়াৰ মায়কত ভাষণ দিয়াৰ পিছত ঘাম ওলোৱা দেহাটো শুকুৱাবৰ কাৰণে বগা সেই পেণ্ডেলটো অনা অসমীয়াৰ পৰা আনিব পাৰা আৰু অনা অসমীয়াৰ পৰা আনি অসমীয়া জাতিটোক আকৌ ডিঙিৰ হিৰ ফুলাই ফুলাই গালি দিবও পাৰা